মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ যেটো লাষ্ট চেপ্টাৰ আছে 15 নম্বৰ চেপ্টাৰ অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময় মাধ্যম এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। চেপ্টাৰটো একেবাৰে সৰু এটা চেপ্টাৰ হয় ঠিক আছে। এই চেপ্টাৰটো তোমালোকক মাত্ৰ দুটা অনুলনি দিছে ঠিক আছে। তো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা তেতিয়া হলে মানে কোৱেশ্চন আনসাৰ বিলাক মনত ৰখাটো ইজি হৈ যাব ঠিক আছে। ইয়াত চোৱা এই চেপ্টাৰটোত অৰ্থনীতিৰ খণ্ডভিত্তিক বিভাজন ঠিক আছে। অৰ্থনীতিৰ খণ্ডভিত্তিক বিভাজন কেইটা অধ্যয়ন কৰা হৈছে ঠিক আছে। অৰ্থনৈতিক তিনটা খণ্ডত ভাগ কৰা হয়। প্ৰাথমিক খণ্ড বা কৃষি খণ্ড, দ্বিতীয় খণ্ড বা গৌণ খণ্ড, তৃতীয় খণ্ড বা সেৱা খণ্ড এই তিনটা খণ্ডত ভাগ কৰা হয় ঠিক আছে। আৰু ইয়াত সামগ্ৰী আদান প্ৰদানৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে ঠিক আছে। আগতে বিনিময় প্ৰথা ব্যৱহাৰ কৰা হৈছিল, এতিয়া আমি মুদ্ৰা সলনি সামগ্ৰী আদান প্ৰদান কৰোঁ ঠিক আছে। সো এই বিষয়ে মানে চেপ্টাৰটো ডিসকাস কৰা হৈছে। তো তোমালোকে চেপ্টাৰটো পঢ়িবা, একেবাৰে শৰ্ট চেপ্টাৰ হয় ঠিক আছে। এইটো লাষ্ট চেপ্টাৰ, ইয়াৰ পিছত আৰু চেপ্টাৰছ নাই ঠিক আছে। গতিকে ভিডিওটো একেবাৰে শেষলৈকে চাবা। তোমালোকক জাস্ট দুটা অনুলনি দিছে, এইটো তোমালোকৰ প্ৰথম অনুলনি হয়। ইয়াত তোমালোকক কৈছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। কত দিছে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। ইয়াত ধুনীয়াকৈ দি দিছে চোৱা। কিছুমানে খেতি বাতি কৰে, কিছুমানে মানে শাক পাচলি কৰি দৈনিক বজাৰত বেচে ঠিক আছে। কিছুমানে দৈনিক বজাৰত দোকানদাৰী কৰে ঠিক আছে, দোকান দিয়ে। কিছুমানে মাছ মাৰে ঠিক আছে। কিছুমানে তাঁতশালত কাপোৰ বই এইবিলাক কৰি মানে জীৱন নিৰ্বাহ কৰে ঠিক আছে। তো এইটো সুধিছে, মই ধুনীয়াকৈ লিখি থৈছো, তোমালোকক দেখাই দিম। তাৰপিছত তোমালোকক দিছে তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। গাঁৱতটো বেছিভাগ মানুহে কৰে, খেতি বাতি কৰে ঠিক আছে। কিছুমানে দান কৰে, কিছুমানে শাক পাচলিৰ খেতি কৰে ঠিক আছে। কিছুমানে গৰু ছাগলী পোহে ওকে। আৰু চহৰতটো মেইনলি বিজনেসই হয়, বেপাৰ বাণিজ্য ন। নেক্সট দিছে তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ তিনিটা অৰ্থনৈতিক কাৰ্য লিখা। ইয়াত সকলোৰে কাৰণে কোৱেশ্চনৰ আনসাৰটো বেলেগ বেলেগ হ'ব ঠিক আছে। তথাপি মই উত্তৰটো লিখি দিছো যাতে তোমালোকে এটা হেল্প পোৱা ঠিক আছে। তাৰপিছত অৰ্থনৈতিক কাৰ্য আৰু অনাঅৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি ঠিক আছে। অৰ্থনৈতিক কাৰ্যৰ সৈতে মানে অৰ্থনৈতিক কাৰ্যৰ মেইন উদ্দেশ্য হৈছে ধন উপাৰ্জন কৰা ঠিক আছে। কিন্তু অনাঅৰ্থনৈতিক কাৰ্যৰ মেইন উদ্দেশ্যটো নহয়, ধন অৰ্জন কৰা নহয় ঠিক আছে। সমাজৰ উন্নতি কৰা বা বেলেগক সহায় কৰা এইবিলাক ঠিক আছে। তাৰপিছত 3 নম্বৰ তোমালোকক দিছে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনাঅৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটো কিয় অনাঅৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে, সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা ঠিক আছে। তো বলা ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা আমি গুটিটো প্ৰশ্নটো আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ কত তোমালোকক দিছে যে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে ঠিক আছে। তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা। তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মৎস্য আহৰণ আৰু কুটিৰ উদ্যোগৰ সহায়ত আয় কৰি জীৱন নিৰ্বাহ কৰে ঠিক আছে। তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মৎস্য আহৰণ আৰু কুটিৰ উদ্যোগৰ সহায়ত আয় কৰি জীৱন নিৰ্বাহ কৰে। এই ধুনীয়াকৈ লিখিবা। নেক্সট কুৱেশ্চনটো হৈছে তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া ঠিক আছে। তো তোমালোকৰ গাঁও আৰু তোমালোকৰ চহৰত ঠিক আছে, মানে যদি তুমি গাঁৱত থাকে তেতিয়াহ'লে গাঁৱত আৰু চহৰত থাকিলে তোমালোকৰ চহৰত অৰ্থনৈতিক কাম কোনটো সৰ্বাধিক প্ৰচলিত ঠিক আছে। সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিবলৈ দিছে ঠিক আছে। তো তোমালোকে এইটো লিখিব পাৰা। আমাৰ গাঁৱৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে কৃষি কাৰ্য আৰু পশুপালন ঠিক আছে। তো একচুয়ালি আমাৰ গাঁৱৰ বেছিভাগ মানুহে খেতি বাতি কৰে আৰু পশুপালন কৰে, সেইকাৰণে মই এইটো লিখিছো ঠিক আছে। তোমালোকৰ গাঁৱত যদি বেলেগ কিবা কৰে তেতিয়াহ'লে লিখিবা, বা তোমালোক চহৰৰ পৰা চাই থাকিলে তোমালোকৰ চহৰত বেছিকৈ মানুহে কি কৰে সেইটো লিখিবা। চহৰতো বেছি মানুহে কৰে, বিজনেস কৰে ঠিক আছে, চাকৰি বাকৰি কৰে ওকে। তো হেমতে লিখিবা। আৰু তাৰপিছত তোমালোকক গদ দিয়া হৈছে যে তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা ঠিক আছে। তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য তোমালোকক লিখিবলৈ দিছে
ঠিক আছে ষ্টুডেণ্টছ তো তোমালোকে লিখিবা মই আৰু মোৰ পৰিয়ালৰ লোক জড়িত থকা তিনিটা অৰ্থনৈতিক কাৰ্য হ'ল কৃষি কাৰ্য দোকান পাট চলোৱা আৰু পশুপালন ঠিক আছে তো মই মাজে মাজে দোকানত বহো মোৰ দেউতাকৰ দোকান আছে তো ঠিক আছে আৰু খেতি বাতিও কৰে দেউতাকে ওকে এইটো একচুৱেলি তোমালোকে নিজৰ মতে লিখিবা ঠিক আছে তোমালোকৰ পৰিয়ালৰ লোক আৰু তুমি নিজে জড়িত থকা যিবিলাক অৰ্থনৈতিক কাম কাজ আছে তাৰ ভিতৰৰ তিনিটা উদাহৰণ দিবলৈ দিছে তিনিটা নাম লিখিবলৈ দিছে ঠিক আছে সো তোমালোকে ধুনীয়াকৈ লিখিবা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে অৰ্থনৈতিক কাৰ্য আৰু অনাঅৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি প্ৰত্যেকটো কাৰ্য উদাহৰণ সহ ব্যাখ্যা কৰা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰটো এতিয়া লিখিবা অৰ্থনৈতিক কাৰ্য এনে কাৰ্য যাৰ মূল উদ্দেশ্য আয় লাভ বা ধন উপাৰ্জন যেনে দোকানত সামগ্ৰী বিক্ৰী কৰা কৃষি কাৰ্য চাকৰি কৰা ঠিক আছে তাৰ পিছত লিখিবা আনহাতে অনাঅৰ্থনৈতিক কাৰ্য এনে কাৰ্য যাৰ মূল উদ্দেশ্য আনন্দ সেৱা ভাল পোৱা বা সন্তুষ্টি আয় বা লাভ নহয় ঠিক আছে এইটো লিখিবা তাৰ পিছত উদাহৰণ দিবলৈ দিছে নহয় তো উদাহৰণ এইটো দিবা অসুস্থ বন্ধুক চিকিৎসালয়লৈ লৈ যোৱা অনাথ শিশুক শিক্ষা দিয়াৰ বাবে সময় দিয়া ঠিক আছে এইবিলাক হৈছে অনাঅৰ্থনৈতিক কামৰ উদাহৰণ ঠিক আছে তো এতিয়া 3 তোমালোকক দিছে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনাঅৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া এই কাৰ্যটো কিয় অনাঅৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা তো তোমালোকে দৈ লিখিবা যে আমাৰ এলেকাত বিনামূল্যে ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ই অনাঅৰ্থনৈতিক কাৰ্য কাৰণ ইয়াৰ লক্ষ্য আৰ্থিক লাভ নহয় সমাজ সেৱা এই কাৰ্য প্ৰাণ ৰক্ষা সহানুভূতি আৰু সহযোগিতা বৃদ্ধি কৰে ঠিক আছে তো তোমালোকৰ অঞ্চলত হোৱা এটা অনাঅৰ্থনৈতিক কামৰ বা কাৰ্যৰ উদাহৰণ দিবা ঠিক আছে এতিয়া অনুশীলনী 2 চোৱা অনুশীলনী 2 1 নম্বৰ তোমালোকক দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া অৰ্থনীতিৰ মূল খণ্ড কেইটা আৰু কি কি অৰ্থনীতিৰ মূল খণ্ড তিনিটা ঠিক আছে প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় নেক্সট আছে প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয় তাৰ পিছত দিছে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি সেৱা খণ্ড প্ৰাথমিক খণ্ডক কৃষি খণ্ড বুলি কোৱা হয় ঠিক আছে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি তাৰ পিছত দিছে বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি ঠিক আছে তো গুটিকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তো বলা এটা কুৱেশ্যন আনসাৰ আলোচনা কৰোঁ তো প্ৰথম কুৱেশ্যনটো হৈছে অৰ্থনীতিৰ মূল খণ্ড কেইটা আৰু কি কি অৰ্থনীতিৰ মূল খণ্ড তিনিটা এইকেইটা হৈছে প্ৰাথমিক খণ্ড গৌণ খণ্ড আৰু সেৱা খণ্ড ঠিক আছে প্ৰাথমিক খণ্ডক কৃষি খণ্ড বুলি কোৱা হয় ঠিক আছে আৰু তৃতীয় খণ্ডক সেৱা খণ্ড বুলি কোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকক দিছে প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয় প্ৰাথমিক খণ্ডক উৎপাদক খণ্ড বুলি কোৱা হয় ঠিক আছে বা কৃষি খণ্ড বুলি কোৱা হয় তাৰ পিছত তোমালোকক গদ দিছে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড ঠিক আছে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি খণ্ড সেৱা খণ্ড তাৰ পিছত গদ তোমালোকক দিছে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি তোমালোকে ইয়াৰ উত্তৰ লিখিবা এটা বস্তু হলনি আন এখন বস্তু আদান প্ৰদান কৰাৰ ব্যৱস্থাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে ঠিক আছে এটা বস্তু হলনি আন এখন বস্তু আদান প্ৰদান কৰাৰ ব্যৱস্থাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে ঠিক আছে তাৰ পিছত তোমালোকক দিছে বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি তো মুদ্ৰা বৰ্তমানৰ বিনিময়ৰ মাধ্যম ন তো উত্তৰ লিখিবা বৰ্তমান সময়ত বিনিময়ৰ মাধ্যম হিচাপে ধন ব্যৱহাৰ কৰা হয় অৰ্থাৎ মুদ্ৰা ব্যৱহাৰ কৰা হয় ঠিক আছে আগতে বস্তু হলনি বস্তু ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান কি কৰা হয় মুদ্ৰা ব্যৱহাৰ কৰা হয় বস্তু হলনি বা সামগ্ৰী হলনি ঠিক আছে এতিয়া 2 নম্বৰত চোৱাচোন 2 নম্বৰ তোমালোকক দিছে মুদ্ৰা আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ হাল হলনি পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা ঠিক আছে আগতে কি কৰা হৈছিল যেতিয়া মুদ্ৰা নাছিলে তেতিয়া মানুহে বস্তু হলনি বস্তু বিনিময় কৰিছিল ঠিক আছে তো বৰ্তমান যেটো মুদ্ৰা ব্যৱহাৰ কৰা হয় বিনিময়ৰ মাধ্যম হিচাপে গতিকে বস্তুৰ হিমান হাল হলনি নহয় মানে এঠাইৰ পৰা বস্তু আন ঠাইলৈ লৈ যাব লগা নহয় ঠিক আছে ধৰা যিবিলাক বস্তু বিক্ৰী কৰিব লগা আছে এইবিলাক বজাৰত তোলা হয়
তো যোনে ক্ৰয় কৰিব তেওঁ টকা লৈ যায় আৰু বজাৰৰ পৰা ক্ৰয় কৰি লৈ আহে ন আগতে কি কৰিব লাগিছিল আগতে বস্তু লৈ যাব লাগিছিল বজাৰত ঠিক আছে তেতিয়া মানে বজাৰত বস্তু নি তেতিয়া বেলেগ বস্তু সৈতে বিনিময় কৰি বা হলাই বস্তু লৈ আহিব লগা হৈছিল তেনেকুৱা আছিল আগতে তো উত্তৰটো কিবা মুদ্ৰা আৱিষ্কাৰে বাৰ্তাৰ ব্যৱস্থাৰ অসুবিধা দূৰ হ'ল মানুহে যিকোনো সামগ্ৰী বা সেৱা মুদ্ৰাৰ বিনিময়ত ল'ব পাৰিলে যাৰ ফলত বিনিময় সৰল দ্ৰুত আৰু সংগঠিত হ'ল ঠিক আছে তো এই ধুনীয়াকৈ উত্তৰটো তোমালোকে লিখি পেলাবা এতিয়া তিনি চোৱাচোন তিনি তোমালোকক দিছে প্ৰাথমিক গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা তো তোমালোকে উত্তৰত লিখিবা অৰ্থনৈতিক ব্যৱস্থাৰ ভিতৰত তিনিখন মুখ্য খণ্ড আছে প্ৰথমটো হৈছে প্ৰাথমিক খণ্ড কৃষি মাছ মাৰা খনিজ খনন আদিৰ সৈতে জড়িত খণ্ড উদাহৰণ দৰাজাক এজন কৃষকে ধান উৎপাদন কৰে ঠিক আছে তাৰ পিছত গৌণ খণ্ডৰ বিষয়ে লিখিবা শিল্প কাৰখানা উৎপাদন নিৰ্মাণ আদিৰ লগত জড়িত উদাহৰণ এই ধান মিলত পঠিয়াই চাউল বনোৱা হয় ঠিক আছে তাৰ পিছত আছে সেৱা খণ্ড পৰিবহণ বেংক শিক্ষালয় স্বাস্থ্য সেৱা বজাৰ ইত্যাদি অন্তৰ্ভুক্ত উদাহৰণ চাউল বজাৰলৈ নিয়া হয় বাহনেৰে আৰু বিক্ৰী কৰা হয় ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এইটোৱে তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটো আনসাৰ লিখি ল'বা ঠিক আছে এইটোৱে তোমালোকৰ লাষ্ট কুৱেশ্যন আছিলে এইটো চেপ্টাৰৰ ঠিক আছে আৰু এইটো কিতাপৰ বুলিও ক'ব পাৰা যেহেতু এইটো লাষ্ট চেপ্টাৰ হয় অ'কে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ আৰু বেলেগ কিতাপৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে আৰু ডেছক্ৰিপশ্যনত মই লিংক দি দিম প্লেলিষ্টৰ অ'কে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমান আছিলে আজি ভিডিঅ' চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ